বন্ধুসকল, মই সেইদিনা মোৰ প্ৰভুৰ লগত মিলনৰ বিষয়ে প্ৰথম দ্বিতীয় খণ্ড হিচাপে কৈ আহিছিলোঁ। আজি মই দ্বিতীয় খণ্ডৰে বহুত ৰৈ যোৱা কথা অলপ ফটো আপোনালোকক দেখুৱাব খুজিছোঁ। আৰু আপোনালোকৰ সকলোতকৈ মনটো কুটকুটাই আছে যে বাইদেউক যে প্ৰভুৱে খুৰীক প্ৰভুৱে যে মাকৰ পৰা পাৰ্মিশ্যন ল'লে কথা পাতিম বুলি, গতিকে আপোনালোকৰ মনটো কটকটাই আছে। কিনো কথা পাতিলে দুইজনে ৰাতি সেই জানিবলৈ বৰ ইচ্ছা হৈ আছে নহয়। মই বাৰু কৈ আছোঁ, এইখিনি অকণমান আপোনালোকক ছাছপেঞ্চনত ৰাখিছোঁ। এই প্ৰথম তেখেতৰ ডেকাকালৰ ফটো দুখনমান আছে, চব চুৰ কৰি নিলে, দুখন এখন পাইছোঁ। আৰু এটা ফটো এয়া এইখন তেওঁ এই ডেকাকালৰে কথা, বিয়াৰ আগৰ এইখন এখন ফটো। তাৰপিছতে এয়া আমাৰ বিয়া পতা ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত আমি তেতিয়াহে দুইজন বুঢ়া বুঢ়ীয়ে এয়া ফটো দিছিলোঁ দুয়োজনে। ইয়াৰ পিছত তেওঁলোকৰ ঘৰৰ পৰা আমাৰ ঘৰত আঙুঠি পিন্ধাবৰ বাবে গৈছিল। এই বৌয়েকখন গৈছিল, এইগৰাকী ডাঙৰ বৌয়েক, এয়া খুৰাকৰ ঘৰৰ বৌয়েক হয়। তাৰপিছত আকৌ ইয়াতে এইগৰাকী 2 নম্বৰ বৌয়েক হয়। বৰ ধুনীয়া ধুনীয়া দেখিবলৈ। এইগৰাকী শিৱসাগৰতে ইঞ্জিনিয়াৰ, মই কৈছিলোঁ তেখেতৰ মিছেছ। এইজনী আমাৰ ডাঙৰ বৌ মাষ্টৰণি কৰে, মিষ্টাৰ। এয়া পিন্ধাইছিলে আমাৰ ভকতৰ আগত আৰু আঙুঠি পিন্ধাবলৈ যা গৈছিল। এয়া ডাঙৰ বৌকে মোক এয়া আঙুঠি পিন্ধাইছে। আৰু তেওঁলোকে এয়া মিঠাই খুৱাইছে মোক। এনেধৰণে ফটোবিলাক ৰাখিছিলোঁ, চুৰ কৰি নিলে আৰু এতিয়া ইমান নাই। তথাপিও মই আপোনালোকক দুটামান কপি দেখালোঁ। তাৰপিছতে হ'ল আমি দৰা আৰু কইনাৰ ৰূপত, এয়া এখেতে এয়া দৰা আৰু এয়া মই কইনাৰ ৰূপত, কলি কইনা। এয়া বগা দৰা কলি কইনা কেনেকৈনো মিহলি হ'ল। মইনাজান ভূপেন হাজৰিকাই কবৰ নিচিনা। আপোনালোকক মই আৰু এটা ডাঙৰ কথা কোৱা নাই, প্ৰভুনো ঘৰ ক'ত অৰিজিনেলি, এই কথাখিনিও কোৱা নাই। সকলো মানুহে সুধিলে কয় ইমান দূৰৰ পৰা ইমান দূৰত কেনেকৈ লগ হ'ল। বাৰু যাই হওক, মই ক'ম বাৰু আপোনালোকক। এইখিনি ফটোকে দেখুৱালোঁ মই, বাকী সকলো দেখুৱাবলৈ সময় নহ'ব। এয়া মাল্যদান কৰিছিল আমাৰ ঘৰত। দৰাই কইনাক মালা পিন্ধাইছিল আৰু কইনাই দৰাক পিন্ধাইছিল। কইনাই দৰাক সেৱা কৰি থকা অৱস্থাত সেইখিনি কৰি লৈ আহিলে শিৱসাগৰ টাউনলৈ। তাৰ মাজতে মোৰ মা ঢুকালে। মোৰ মাৰ এখন ফটো মই দেখুৱাব খুজিছোঁ। এয়া মোৰ মা ঢুকালে আজি 2 বছৰ হৈ গ'ল ফেব্ৰুৱাৰীত। মনত পৰিলে আৰু নিজৰ মাক সকলোৰে দুখ লাগে দিয়কচোন। মোৰো দুখ লাগে মালৈ মনত পৰিলে। এটা ডাঙৰ কাহিনী আছে, ক'ম বাৰু মাৰ পিছত, এতিয়া নহয়। তাৰপিছত এতিয়া মই আপোনালোকক কওঁ, আপোনালোকৰ কুটকুটাই আছে মনটো। এইবোৰ ফটো চাই আপোনালোকৰ ভাল লগা নাই। আপোনালোকৰ কথা হৈছে কি কথা পাতিলে প্ৰভুৰ লগত। এতিয়া কথা হৈছে প্ৰভুৱে মাতিলে, কথা পাতিলে, মোৰ লাজো লাগিছে মাহঁতৰ আগত। একো বেয়া নাভাবে যদিও বা দাদাহঁতৰ আগতো লাজ লাগিছে। ইহঁতি দুটাইনো ৰুমত সোমাই কি কথা পাতিলে। তেতিয়া তেখেতে সুধিলে আৰু আমাৰ জোৰোণত আহিলে তোমালোকৰ ঘৰৰ পৰিয়ালৰ মানুহক কোন কোন আছে, মোক এখন লিষ্ট দিবা, কি কি দিব লাগিব। ময়ো সুধিছোঁ কিমান দিব লাগিব, কেইজন আছে, ঘৰুৱা। আৰু মই তেনেকৈ বস্তু লৈ গৈছিলোঁ, সেই বিষয়ে কথা পাতিছোঁ। আৰু মোৰ মায়ে শাল ব'ব নাজানিছিল। তেতিয়া দিনতে 40 চনতে মা বিয়া হৈছিল, মাষ্টৰণী আছিল। মা ইমান কাপোৰ বয়। আমাৰ ছোৱালীজনীয়ে প্ৰতি 80খন 100খনকৈ গামোচা, তেনেকৈ 2খনকৈ অসমীয়া কাপোৰ, এখন পাটৰ ৰিহা, এখন মুগা ৰিহা, আৰু শাহুৱেকক দিবলৈ এনেকৈ বৈ থৈছিল। আমাকো তেনেকৈ দিছিল। মই বহুত ট্ৰাংক হিচাপে গামোচা চাদৰ এইবিলাক লৈ গৈছিলোঁ, চবকে দিছোঁ মুঠতে। তেনেধৰণে মই দি আহিছিলোঁ। অন্য কথা আমি পতা নাছিলোঁ, এই সংক্ৰান্ততে কথা পাতিছিল। প্ৰভু বৰ ভাল মানুহ। কিয় ভাল মানুহ মই আপোনালোকক, এইটো এটা সাধাৰণ কথা, তেখেতে কোনো বেয়া ইংগিত মোক দিয়া নাছিল।
আৰু ময়ো কোনোদিন তেখেতক মোৰ এটা বেয়া অভ্যাস আছিল মোৰ ছোৱালী কালৰ পৰা বহুতে কলেজৰ দিনত বহুতে ভাবিব পাৰে মোৰ ভাল পোৱা আছিল কোনোবা বন্ধু যদি আছে কয় তাৰ লগতে ভাবে কিন্তু মই বৰ ফ্ৰী ফ্ৰেংক আছিলোঁ ভাবে কিন্তু প্ৰকৃততে নহয় মোৰ জীৱনত এটা ডাঙৰ ভাল অভ্যাস নে বেয়া অভ্যাস নাজানো মোক যদি কোনোবাই একাপ চাহ খুৱাইছে মই তাক ওলটাই একাপ চাহ খুৱাম কিজানি মোক ভাবে এই চাহ খাই ফুৰে আৰু কাৰোবাক ভাল পালে কিজানি ভাবে এইবাৰ আগতে কেইটা কাকো ভাল পাইছে এই কথাটো ভাবে বুলিয়ে মই জীৱনত কাকো ভাল পাব নোৱাৰিলোঁ বহুতে হয়তো ভাবিব পাৰে মই বৰ উৎপতীয়া আছিলোঁ কলেজতো মানে চঞ্চল টাইপো আছিলোঁ 21 এদিন মই মানে টকা পইচাৰ ফালৰ পৰা কোনো মই অভাৱ অনুভৱ কৰা নাছিলোঁ সেইকাৰণে মই কোনোদিন এওঁৰ ওচৰত মই স্বীকাৰ নকৰিলোঁ এওঁ কৈছিলে তুমি বুৰ্বক একো বুজি নাপালা মোক নমলো ইমান দিনা আপুনি কিয় কোৱা নাছিল মোৰ এতিয়া আজি নহা হ'লে আপুনি মোৰ বিয়া ফাইনেল হৈ গ'লহেঁতেন কৈছে না কিয় তুমিতো বুজি পাব লাগে তুমি বুৰ্বক একো বুজি নাপালা মইতো তোমাক কৈছিলোঁৱেই বাৰু যি কি নহওক আপোনালোকক যিখিনি মই ক'লোঁ এই কথা সেইখিনিয়ে পাতিলোঁ অন্য কথা পতা নাই ইয়াৰ পিছত আৰু পিছদিনা যাবলৈ ওলালোঁ যাওঁতে এইটো কথাহে মই এতিয়া আজি নকওঁ আপোনালোকে আৰু ডাঙৰকৈ ভালকৈ মানে খুধুৱনি আৰু লাগি থওক দুইজন গ'লোগৈ এখেতে ক'লে মইনো ইয়াতে থাকি কি কৰি ময়ো বোলা তোমাৰ লগতে যামগৈ মই শিৱসাগৰ টাউনৰ পৰা মই গুৱাহাটীলৈ যামগৈ মই আৰু মোৰ ভাগিনটো আমি গ'লোগৈ শিৱসাগৰ টাউন পালোঁগৈ তাৰপৰা মই আৰু মোক ক'লে তুমি যাবা তোমাৰ কোৱাৰ্টাৰলৈ মোক চাবলৈ লৈ নোযোৱা নেকি মই বোলো ব'লক লাজো লাগিছে অফিচৰ মানে গোটেই কেম্পাছত কোৱাৰ্টাৰত মানুহবিলাক থাকে লৈ গ'লোঁ গৈ পেলাই আৰু ভাবিছে আৰু সকলোৱে ৰিং চিমনি হৈ গৈছে লগতে এটা ডেকা ল'ৰা আহিছে সুন্দৰ তাৰপিছতে আৰু সেইদিনা থাকি আবেলি আমি বজাৰ কৰিবলৈ গ'লোঁ বজাৰ চজাৰ কৰিলোঁ তাতে দেখিছে অফিচৰ মানুহবোৰে আৰু জানিছে আৰু মাইকী মানুহৰ কথা আৰু ল'ৰা এটা আহি পেলাই আছে সেয়া মোৰ তাত ভাবিছে ৰিং চিমনি হৈ গ'ল আৰু আজি থাকিব কি দুখৰ কথা মোৰ মানে কোৱাৰ্টাৰটো আমাৰ জইন ইফালে এগৰাকী গ্ৰাম সেৱিকা থাকে গ্ৰাম সেৱিকাগৰাকীয়ে ক'লে আপোনালোকৰ মানুহ বাইদেউ যদি আহে মোৰ বিচনাখন ব্যৱহাৰ কৰিব পাৰিব আপোনালোকৰ মানুহ বেছি হ'লে মই বোলো বাৰু হ'ব দিয়ক তেওঁৰ বিচনা বছৰ ধৰি তাতে আছে খাটিয়া এখন ঘৰত বোৱা আঁঠুৱা আমি মানে তেনেকুৱা ব্যৱহাৰেই নকৰোঁ তলত পৰাও পচন্দ নাই মোৰ বিচনাখনত বাইদেউ কেতিয়াবা যায় কাৰণে ডাঙৰ পালেং আছে এখন মই তাতে 3 ফুটীয়া বনাই লৈছোঁ ধুনীয়া বিচনা তাৰপৰা ৰাতি হ'ল ৰাতি হওঁতে আৰু তেওঁ ক'লোঁ আপোনাক এইটো আপুনি ইয়াতে শুৱক একেটা ৰুমতে শুবলৈ কোনেও অথচ দেখাও নাপায় তাতো তথাপি মানে মোৰ মনটো বেয়া লাগিছে তাৰপৰা নি পেলাই সেই বিচনাখনতে বহিছোগৈ খাটিয়া এখনত তাৰপিছতে আমি দুটা ভাগিনটোৱে মই শুইছোঁ আমি শোৱা নাই তেতিয়ালৈকে মানে বেয়া লাগি যায় ইমান বেয়া বিচনা এখনত তেওঁক শুবলৈ দিছোঁ তাৰপিছত মই মাতি আনিলোঁ যি হ'ব আৰু মই ক'লোঁ নালাগে ইয়াত শুব আপুনি ইয়াতে শুব আহক আহি পেলাই লৈ আহিলোঁ তেওঁক সৰু বিচনাখনত শুবলৈ দিলোঁ আমি শুই থাকিলোঁ আৰু তাৰপিছত কোনেও কিন্তু এই কথাটো ভাবিব কেতিয়াও নাভাবে যে আমি শুদ্ধ অৱস্থাত আছোঁ